বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ঘৰ বাপচি কাৰ্যসূচী অনুষ্ঠিত। দেশৰ আগশাৰীৰ হিন্দুত্ববাদী আদৰ্শৰে পৰিপুষ্ট সংগঠন অন্যতম বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল বিভিন্ন সময়ত হিন্দুত্ববাদৰ ধাৰা অব্যাহত ৰাখিবলৈ ভিন্ন কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ হিন্দুত্ববাদৰ অব্যাহত ৰখাৰ বাবে আন ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকক পুনৰ হিন্দু ধৰ্মলৈ উভতাই আনিবলৈ সময়ে সময়ে ঘৰ বাপচি নামেৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শনিবাৰে 16 ডিচেম্বৰ তাৰিখে তিনিচুকীয়াৰ মাকুম পথস্থিত শিৱধামত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ঘৰ বাপচিৰ আয়োজন কৰি সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰ মাজেৰে দুগৰাকী মহিলাই ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে। এই সন্দৰ্ভত দুয়োগৰাকী মহিলা আৰু বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মন্তব্য আগবঢ়ায়। लगा सनातन धर्म मजबूती दिखाई दिया हम आए और बहुत मान सम्मान मिला और हम हिंदू धर्म अपनाए हैं। बहुत अच्छा लगा हमको आके। किसके नेतृत्व में हुआ है जो पूरा पूजा पाठ का जो कार्यक्रम जी किस संस्था के नेतृत्व में कराया गया? ये कोई हमको दल संगठन कोई भी हमको सपोर्ट नहीं किया है। ये जो हम यहाँ तक पहुँचे हैं खुद से ही पहुँचे। आज जो कौन कौन संस्थाएं थी यहाँ पे? बजरंग दल थे? हम बजरंग दल भाई लोग यहाँ पे मिले हैं, हमको यहाँ मिले हैं, लेकिन जो भी हम आगे बढ़ के आए हैं खुद से आए हैं। हमारा कोई दल संगठन कोई सपोर्ट करके यहाँ तक नहीं लाया। यहाँ आने के बाद बजरंग दल भाई लोग हैं मेरे, इन लोग का सपोर्ट यहाँ आने के बाद मिला, अच्छा लगा। हम चाहते हैं ये भाई लोग आगे तक मेरे जैसा बहन जो है दबी हुई है डरी हुई है उन लोग को भी सपोर्ट करे, आगे निकाले। जो आना चाहती है उनको वेलकम करे, स्वागत करे। अब हम भी हैं, जो बहन है आना चाहती है हम भी वेलकम करेंगे, स्वागत करेंगे। लेकिन हम जो यहाँ तक आने में सीधा रास्ता जो लोग हमको दिखाया है हम उन लोग को दिल से धन्यवाद करने चाहते हैं, क्योंकि हमारे ही समाज का कुछ लोग शरीफ का चादर ओढ़ के बैठा है, उन्हीं लोग सीधा रास्ता मेरे को यहाँ तक आने का दिखाया है। दिल से उन लोग को हम नमस्ते करते हैं, धन्यवाद देते हैं। हमको यहाँ आके अच्छा लगा, लेकिन हम यही चाहते हैं, उन लोगों से यही कहेंगे जो कुछ और भी मेरी बहन हो माँ हो आना चाहे तो हम भी स्वागत के लिए खड़े हैं, लेकिन हम बहुत कुछ झेल के आया यहाँ तक। হিন্দুৱে আছিলোঁ, তাৰপিছত মাজতে মুছলমানৰ বিয়া হৈ মানে আজি মই বহুত কষ্ট পাই মই মানে নিজৰ হেৰিটোত মই ঘূৰি আহিব বিচাৰি আজি নিজৰ হেৰিয়তে মানে আহিছোঁ। নিজৰ মামণি ফুকন। মই ধেমাজি, আচল ঘৰ ধেমাজি আৰু ডিগবৈত বিয়া হৈছিলোঁ। ভণ্টিকেইজনীৰ লগত আমি যোগাযোগ কৰিছিলোঁ বা ভণ্টিকেইজনী আমাক জনাইছিলে যে আমি নিজ ইচ্ছামতেই সনাতন ধৰ্ম গ্ৰহণ কৰিম। আৰু চাওক, ভাৰতৰ সকলোৱে আগতে পূৰ্বপুৰুষসকল হিন্দুৱে আছিল। তো সেই ক্ষেত্ৰত আজি আমি তেওঁলোকে নিজৰ ঘৰত নিজে ঘূৰি আহিছে, তাৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ, আদৰি লৈছোঁ, যাতে তেওঁলোকৰ সমাজত মান সন্মানে যাতে জীয়াই থাকিব পাৰে। তো সেয়েহে আজি আমি বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে তেওঁলোকক আনি আজি ঘৰ আপচি কৰালোঁ। আৰু ভৱিষ্যতে যদি এনেধৰণে আমাৰ ভণ্টিসকলক বা আই মাতৃসকলক বিভিন্ন ধৰণৰ অত্যাচাৰ বা শোষণ কৰি যদি দবাই ৰাখিছে, মই সেই ভণ্টিসকলক বা আই মাতৃসকলক মই অনুৰোধ জনাম, আপোনালোকে ওলাই আহক আৰু বজৰং দল বিশ্ব হিন্দু পৰিষদ সদায় আপোনালোকক সহায় সহযোগিতা কৰিব। কাৰণ আজি মহিলাসকল বা আমাৰ ভণ্টিসকল গাৰ কাপোৰ দৰে তেওঁলোকে কিছুমানে ব্যৱহাৰ কৰিব বিচাৰে, ইচ্ছা গ'লে খুলি দিব বিচাৰে, ইচ্ছা গ'লে পিন্ধিব বিচাৰে। কিন্তু সেই ক্ষেত্ৰত তেওঁলোকে হয়তো আইনৰ সহায় বিচাৰিলেও কিন্তু আমাৰ ভণ্টিসকলে হয়তো কোনোবা জেগাত কোনোবাত ৰখি যাব লগা হয় বা তেওঁলোকে ন্যায় নাপায়। তো গতিকে মই এই শদিয়া ভণ্টিজনীৰ কথাই কওঁ, তেখেতক ট্ৰিপল তালাক দিছে, কিন্তু চৰকাৰে ট্ৰিপল তালাক অলৰেডি বেন কৰিছে। কিন্তু তথাপিও আজি এটা সমাজত মানে ট্ৰিপল তালাকটো চলি আছে। তো গতিকে মই এই ট্ৰিপল তালাকৰ বিৰুদ্ধে মই বজৰং দলত তিনিচুকীয়া জিলাৰ তৰফৰ পৰা মই নিন্দা কৰিছোঁ আৰু তেওঁলোকক ধিক্ষা দিছোঁ যাতে এনেধৰণে ভৱিষ্যতে নকওক। সকলোৰে ভণ্টি আছে বা বাইদেউ আছে,
তো নিজৰ বাইদেউ ভণ্টি যেনেধৰণে কোনোবাই যদি কিবা অত্যাচাৰ কৰে বা শোষণ কৰে তো সকলোৱে বেয়া লাগে, কিন্তু তেওঁলোকৰ কাৰোবাৰ ভণ্টি হয়, কাৰোবাৰ বাইদেউ হয় বা কাৰোবাৰ ছোৱালী হয়। তো গতিকে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা আমি তেওঁলোকক ধিক্ষা জনাইছোঁ এই কাৰ্যক। তো আজি আমিও ভাল পাইছোঁ, তেওঁলোকে নিজৰ ঘৰত নিজে ঘূৰি আহিছে। সেয়েহে আজি আমি শিৱধামত তেওঁলোকক আমি পূজা পাঠ, আমাৰ যি সনাতন ধৰ্মৰ ৰীতি নীতিৰে তেওঁলোকক আমাৰ নিজৰ ঘৰলৈকে ঘূৰাই অনাত আমি বজৰং দলে সহায় কৰিছোঁ। আগতে মানে অসমীয়া ছোৱালী হিন্দুৱে আছিলোঁ, ফুকন আছিলোঁ। তাৰপিছত মুছলিমলৈ বিয়া হ'লোঁ। হোৱাৰ পিছত এতিয়া মানে মোৰ নিজৰ মন মৰ্জিত মই আকৌ নিজৰ ধৰ্ম ল'বৰ কাৰণে ঘূৰি আহিছোঁ। মামণি ফুকন আছিলে, মামণি বেগম হৈছিলে। হয় হয়, মই আকৌ নিজৰ মই নিজ ইচ্ছামতে হৈছোঁ। মোৰ ঘৰ নিজৰ ঘৰ ধেমাজিত, আৰু এতিয়া বিয়া হৈছিলোঁ মলীয়াবাৰীত। আজি মোৰ ভাল লাগিছে, মোৰ নিজৰ হেৰিটো ঘূৰাই পাইছোঁ আৰু মই নিজৰ ধৰ্মত থাকিব বিচাৰিছোঁ। তেওঁক মই সদায় পুজিব বিচাৰোঁ, সদায় আগৰ পৰা মই তেওঁৰ হেৰিয়তে আছিলোঁ, কিন্তু তেওঁক মই মাজতো হেৰি কৰা নাছিলোঁ, এতিয়াও মই তেওঁৰ হেৰিয়তে সদায় মানে মানি থাকিম বুলি ভাবিছোঁ। হয়, আজি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উদ্যোগত আপোনালোকে নিশ্চয় জানে যে বিশ্ব হিন্দু পৰিষদ বজৰং দল জন্মলগ্নৰ পৰা হিন্দুত্বৰ কাৰণে কাম কৰি আহিছে, হিন্দুত্বৰ সুৰক্ষাৰ কাৰণে কাম কৰি আহিছে, হিন্দু মঠ মন্দিৰ, আমাৰ নামঘৰ সত্ৰ সুৰক্ষাৰ কাৰণে কাম কৰি আহিছে, গৌ মাতাৰ সুৰক্ষাৰ কাৰণে কাম কৰি আহিছে, আমাৰ আই মাতৃ ভনীসকলৰ কাৰণে কাম কৰি আহিছে। যেতিয়া যেতিয়া হিন্দু ধৰ্মৰ ওপৰত বিপদ আহিব, আমাৰ আই মাতৃসকলৰ বিপদ আহিব, তেতিয়া তেতিয়া আমি বজৰং দলে সদায় আগবাঢ়ি তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি সদায় আগত থাকিম। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে ঘৰ ৱাপচি কাৰ্যক্ৰম হৈছে। দুটা আমাৰ হিন্দু ভনী তেওঁলোকে নিজৰ ঘৰত আকৌ প্ৰৱৰ্তন হৈছে, হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু নিশ্চয় গম পাইছে যে আজি যি ধৰণে খ্ৰীষ্টান বা অন্য যি ধৰ্মসকল যি ধৰণে প্ৰলোভন দি খ্ৰীষ্টানৰ পৰা হিন্দুৰ পৰা খ্ৰীষ্টান বনাই আছে, ধৰ্মান্তৰকৰণ কৰি আছে, আৰু বিশেষকৈ বাগান অঞ্চল হৈছে বা যিকোনো অঞ্চলত আপোনালোকে নিশ্চয় গম পাইছে কি ধৰণে ধৰ্মান্তৰকৰণৰ এটা বিশেষ এটা ভাইৰাছৰ নিচিনা কাম কৰি আছে তেওঁলোকে। আমি তেওঁলোককো এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। আৰু বিশেষকৈ আৰু এজন যি মহিলা শদিয়াৰ পৰা যিজন আহিছে, তেওঁ ট্ৰিপল তালাকৰ এটা ইছ্যু আছিলে, যে যিহেতু ভাৰতবৰ্ষত এটা আইনো বনোৱা হৈছে ট্ৰিপল তালাকৰ, কিন্তু আমি দেখিছোঁ যে এই ট্ৰিপল তালাক আইনটো কোনো ধৰণে ফিল্ডত লাগু হোৱা নাই। এতিয়ালৈকে এই বহুত মহিলা আছে যে ভুক্তভোগী হৈ আছে। আৰু যিসকল মহিলা সনাতন ধৰ্মত আহিব বিচাৰিছে তেওঁলোকক আমি স্বাগতম জনাইছোঁ, আৰু আমাৰ লগত যোগাযোগ কৰক, আমি আপোনালোকৰ সহায় সহযোগিতা কৰিম। জয় শ্ৰীৰাম। হয়, আমি যি ঘৰ আপুচি আমি ছ'চিয়েল মিডিয়াত বা নিউজত আমি দেখিছিলোঁ, ভণ্টি এজনী আমি যে এনেকুৱা মুছলিম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈকে আহিবৰ কাৰণে বিচাৰিছিলে, আৰু সেইমৰ্মে আমি তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছিলোঁ। তো কথাটো কেনেকুৱা কি আৰু কেনেধৰণে মানে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিব, আৰু স্ব ইচ্ছাই কৰিছে নে কিবা প্ৰেছাৰত বা কোনোবা দবাব দি পেলাই হেৰি কৰিছে, এই বস্তুটো আমি তেওঁৰ লগত কথা পাতিছিলোঁ। আৰু পতাৰ পিছত তেওঁ ক'লে যে আমি স্ব ইচ্ছাই হিন্দু ধৰ্ম গ্ৰহণ কৰিব বিচাৰিছোঁ, বা হিন্দু ধৰ্ম তেওঁ মানে বহুত ভাল পায়। আৰু সেইমৰ্মে আজি এই শিৱধামত আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত আমি ঘৰ আপচি কাৰ্যসূচী লৈছিলোঁ। তো সেইমৰ্মে আজি আমি তেওঁলোকক আমাৰ যি সনাতন ধৰ্ম তেওঁলোকক আমি অনাৰ ব্যৱস্থা কৰোঁ। আৰু লগতে আজি আমিও ভাল লাগিছে যে তেওঁলোকে নিজৰ ঘৰত নিজে আজি স্ব ইচ্ছাই ঘূৰি আহিছে। আৰু যদি এনেধৰণে আৰু আমাৰ ভণ্টি বা বাইদেউসকল হয়তো কিছুমান প্ৰেছাৰত বা কিছুমান ভয় ভাবুকিত যদি ক'ৰবাত সোমাই আছে, তেওঁলোকে ওলাই আহক। আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে সদায় তেওঁলোকক আমি সহায় কৰাত আগভাগ ল'ম। তো গতিকে মই বাকী বাইদেউ ভণ্টিসকলক বা ভাই ককাইসকলক যিসকলে হিন্দু ধৰ্মত আহিবৰ কাৰণে বিচাৰে তেওঁলোকক আমি সদায় স্বাগতম জনাইছোঁ। আৰু আজি এই ভণ্টিকেইজনীকো আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা আমি স্বাগতম কৰিছোঁ সনাতন ধৰ্মত অহাৰ কাৰণে। তাৰ কাৰণে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। আজি দুগৰাকী আহিছে, তো পিছৰ পৰ্যায়ত আৰু 2-3জন আমাৰ অহা কথা আছে, তেওঁলোকৰ লগত আমাৰ যোগাযোগ হৈ আছে। তো নিশ্চয় আপোনালোকক আমি জনাম তেওঁলোকৰ কাৰ্যসূচীটো যেতিয়া আমি ল'ম।
হয়, এজনী আমাৰ ভণ্টি আগৰ জন্মগত হিচাপে আপোনাৰ হিন্দুৱে আছিলে, তাই আমাৰ অসমীয়া ছোৱালী আছিলে। তো গতিকে তেওঁ ইতিমধ্যে আপোনালোকক ভাষ্য দিলে যে এজন মুছলিম যুৱকৰ লগত বিবাহ হৈছিলে। তাৰপিছত তেওঁলোকৰ ডিভ'ৰ্চ হোৱাৰ পিছত বা তেওঁলোকৰ হেৰি হোৱাৰ পিছত আকৌ তাই মানে আমাৰ যে হিন্দুৰ সনাতন ধৰ্মত যে আহিব বিচাৰিছিলে, তো গতিকে তাই আহিলে। আৰু এজনী আমাৰ ভণ্টি আছে, তেওঁ জন্মগত হিচাপে বা জন্মগত তেওঁ মুছলিম হয়, আৰু মুছলিমৰ পৰা আজি আমাৰ হিন্দু সনাতন ধৰ্মত তাইও আহিছে। ব্যুৰো ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।